তামাৰহাটৰ মৰাকদাধৰ চৰ ইমাম বুখাৰী ইছলামিয়া মাদ্ৰাছাৰ উন্নতিকল্পে এখনি বিৰাট ধৰ্মীয় জলসা অনুষ্ঠিত। ৰাইজলৈ সহায়ৰ হাত আগবঢ়াই আৰু ফোনপে নম্বৰ 9954997911 উল্লেখ কৰিছে আয়োজক কমিটিয়ে। অহা ইংৰাজী 25/12/2024 তাৰিখ বুধবাৰৰ দিনা তামাৰহাটৰ অন্তৰ্গত মৰাকদাধৰ চৰত বিৰাট ধৰ্মীয় সভা অনুষ্ঠিত হ'ব বুলি আয়োজক কমিটিয়ে জনাইছে। এইখন ধৰ্মীয় সভাত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰিব বঙাইগাঁৱৰ হাফিজকাৰী মৌলানা জিয়াউল ইছলাম চাহাবে। বিশিষ্ট বক্তা হিচাপে থাকিব মেঘালয়ৰ হজৰত মৌলানা কাৰী শ্বাহজাহান শ্বেখ। আকৰ্ষণীয় বক্তা হিচাপে থাকিব মুফতি তৈবুল্লাহ শ্বেখ আশৰাফী বটেৰহাট ধুবুৰী অসম। ইয়াৰ উপৰি স্থানীয় আলেম ওলামাসকল উপস্থিত থাকিব বুলি জানিব পৰা গৈছে। ইতিমধ্যে মহিলাৰ বাবে সুব্যৱস্থা আছে বুলি আমাৰ সাংবাদিকৰ কেমেৰাৰ আগত এই ধৰ্মীয় সভাৰ কমিটিৰ মানুহে জানিবলৈ দিছে। এই মাদ্ৰাছাখন ৰাইজে দিয়া দান বৰঙণিৰ চলে বুলি জনায়। তামাৰহাটৰ পৰা আশ্ৰাফুল আলমৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। মাদ্ৰাছাখনৰ নাম ইমাম বুখাৰী ইছলামিয়া মাদ্ৰাছা কদমতলা, গাঁও মৰাকদাধৰ। এই মাদ্ৰাছাখনত এখন আমি ধৰ্মীয় জলসা আয়োজন কৰিছোঁ। এই ধৰ্মীয় জলসাৰ উপলক্ষে আপোনালোকৰ দশম ৰাইজৰ পৰা সহায় সহযোগিতা কৰিবলৈ অনুৰোধ জনালোঁ। আৰু এই মাদ্ৰাছাখনত ধৰ্মীয় জলসাখন 25/12/2024 তাৰিখে বুধবাৰৰ দিনা সন্ধিয়া 7 বজাৰ পৰা আৰম্ভ হ'ব। আপোনালোকে যদি এই মাদ্ৰাছাখনত এই সভা উপলক্ষে কিবা দান বৰঙণি কৰিব বিচাৰে, এটা ফোনপে নম্বৰ দিয়া থাকিব, তাত আপোনালোকে সহায় সহযোগিতা কৰিব পাৰিব। আৰু অসমৰ ৰাজ্যৰ পৰা আমি সহায় বিচাৰি আমি কমিটিৰ তৰফৰ পৰা বিশেষভাৱে অনুৰোধ জনালোঁ। আৰু মহিলাসকলৰ বাবে সুব্যৱস্থা কৰা হৈছে। এইখিনিয়ে মোৰ বক্তব্য।